Welcome to Program Classes. So আজি ক্লাছত আমি MS Word ৰ লগত ৰিলেটেড কিছুমান কোৱেশ্চন ডিসকাস কৰিম যিবিলাক কোৱেশ্চন আমাৰ প্ৰিভিয়াস ইয়াৰ ADRE আৰু লগতে SSC আৰু বিভিন্ন ধৰণৰ বেলেগ ষ্টেটত এনেকুৱা কম্পিউটাৰ স্কিল টেষ্টত এনেকুৱা কোৱেশ্চন আহি গৈছে Word-ৰ তো সেই কাৰণে আমি Program Classes-ৰ ফালৰ পৰা এই স্কিল বেচিছ যেটো আপোনাৰ টেষ্ট হ'ব তাৰ কাৰণে আমি Word হওক Excel হওক PowerPoint হওক So এই গোটাখিনি আমি ভিডিও লৈ আহিম So channel to আপোনালোকে subscribe কৰি থব So bell icon to দবাই থব তাতে এনেকুৱা ভিডিও আপোনালোকে সোনকালে পায় So পলম নকৰি আমি ভিডিওটো স্টাৰ্ট কৰিম So দেখিছে ইয়াতে এটা প্যাৰাগ্ৰাফ আছে ইয়াতে লিখা আছে question number 1 type the following sentences into a word file then do typing as desired below So এই questionটো যেটো আপোনালোকক physically দিব So ইয়াতে physically দিব so আপোনালোকে চাই টাইপিং কৰিব লাগিব আপোনালোকৰ টাইপিং তো বহুত ফাস্ট হ'ব লাগিব so আপোনালোকে যদি ঘৰত কম্পিউটাৰ আছে so টাইপিং তো আপোনালোকে এতিয়াৰ পৰা প্ৰেক্টিস কৰিব ষ্টাৰ্ট কৰি দিয়ক so যিমান ফাস্টলি আপুনি টাইপ কৰিব পাৰিব হিমান জলদি আপোনালোকে স্কিল টেষ্টত গোটেই কোৱেশ্চন বিলাক ফিনিশ কৰিব পাৰিব so এইখিনি আপোনালোকে প্ৰথমতে টাইপ কৰি ল'ব লাগিব so মই এতিয়া কপি কৰি লৈছো এটো তাৰ পিছত কি কৈছে ইয়াতে টাস্ক এটা মই এটা কৰি দিছো ইয়াতে কি কৈছে divide 5 paragraphs for the above text and justify alignment so এই paragraph টো আপোনালোকৰ পাঁচটা ভাগত ভাগ হোৱাকে দিয়া আছে অলৰেডি so জাস্ট ইয়াতে লক কৰি থৈছে so আপোনালোকে পঢ়ি চাই এই paragraph টো ভাগ কৰিব লাগিব so আপুনি যদি paragraph টো ভালদৰে পঢ়ি চাই So ইয়াতে আপোনালোকৰ দেখা পাব এটা ভাগ কৰিব পৰা হৈছে তো যেটো কম্পিউটাৰ বিষয়ে ইয়াত কোৱা হৈছে so ইয়াতে কম্পিউটাৰ বিষয়ে কোৱা হৈছে লাৰ্জ কম্পিউটাৰৰ বিষয়ে কোৱা হৈছে তাৰ লগতে মেইন ফ্ৰেম কম্পিউটাৰ দেন আপোনাৰ দিয়া আছে মিডিয়াম সাইজ কম্পিউটাৰ দেন মাইক্ৰো কম্পিউটাৰ so ইয়াতে পাঁচটা প্যাৰাগ্ৰাফ ইয়াতে হৈ গৈছে so তাৰ পিছত কি কৈছে divide 5 paragraphs for the above text and justify alignment so alignment to justify কৰিব দিছে so alignment justify কৰিবৰ কাৰণে আপুনি গোটেইটা paragraph এনেদৰে সিলেক্ট কৰি ল'ব লাগিব তাৰ পিছত ইয়াতে দেখিছে হোমত গৈ এইটোত ইয়াতে ক্লিক কৰিব লাগিব ইয়াত justify বুলি কয় ইয়াৰে শৰ্ট কি এটা আছে Ctrl+J so Ctrl+J ক্লিক কৰিলে আপোনাৰ justify alignment হৈ যায় so ঠিক আছে so আমাক সেকেন্ড টাস্কটো দিছে যে make drop cap the first letter of the second paragraph second paragraph or যেটো first letter আছে so এইটো যেটো larger L so ইয়াৰে second paragraph যেটো first letter L এটো আপোনাৰ drop cap use কৰিব দিছে so drop cap use কৰিবৰ কাৰণে আপুনি যাব লাগিব insertত যোৱাৰ পিছত ইয়াতে আপুনি right side অপচন দেখা পাব drop cap ইয়াতে drop capত আপোনাৰ যেটো অপচন পছন্দ হয় যিকোনো এটা সিলেক্ট কৰিলে হয় so ইয়াতে আহি গল so এটোকে drop cap বুলি কয় So ইয়াৰে আপোনাক কিমান এক্সপ্লোৰ কৰিছে এটো চাবৰ কাৰণে এনেকুৱা কোৱেশ্চন বিলাক দিয়ে আপোনাক সো আপোনালোকে যিমান পাৰে ইয়াতে হোম বাটনত কি আছে ইনসাৰ্টত কি আছে ডট কি আছে ডিজাইনত কি আছে এই গোটেই কিটা অপচন আপোনাক যিমান পাৰে এক্সপ্লোৰ কৰিব ঠিক আছে সো নেক্সট আমাক কি দিছে নেক্সট দিছে দে মেক 1.5 লাইন স্পেসিং ফৰ দা থাৰ্ড প্যাৰাগ্ৰাফ সো 3 নম্বৰ প্যাৰাগ্ৰাফ আমাৰ কি কৰিছে লাইন স্পেসিং 1.5 ইউজ কৰিব দিছে So line spacing use কৰিবৰ কাৰণে প্ৰথমতে আমি যেটো 3 নম্বৰ প্যাৰাগ্ৰাফ আছে সেটা আমি সিলেক্ট কৰি লম সিলেক্ট কৰাৰ পিছত আপোনাৰ হোমতে থাকে এটো অপচন ইয়াতে থাকে লাইন এন্ড প্যাৰাগ্ৰাফ স্পেসিং বুলি থাকে সো ইয়াৰে ৰাইট সাইডে আমি ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত ইয়াতে দেখিছে 1.5 এটো সিলেক্ট কৰাৰ লগে আপোনাৰ যেটো লাইন স্পেসিং আছে সেইটো 1.5 হৈ যাব আৰু কেতিয়াবা আপোনালোকৰ দিয়া থাকিব পাৰে যে এটো লাইন স্পেসিং 1.5 নহয় ধৰক আপোনাৰ ডাবল স্পেসিং দিয়া থাকিব পাৰে ইয়াতে দেখিছে লাইন স্পেসিং 1.5 আছে ইয়াতে ডাবল থাকিব কেতিয়াবা মাল্টিপল থাকিব ঠিক আছে সো যদি ডাবল দিয়া থাকে ডাবল সিলেক্ট কৰিব যদি মাল্টিপল দিয়া থাকে মাল্টিপল সিলেক্ট কৰিব ঠিক আছে সো নেক্সট কি দিয়া আছে Next dia আছে change font size on 17 points for the last paragraph
সো ইয়াতে কোৱেশ্যনটোত দিয়া আছে যে আমাৰ যেটো প্যাৰাগ্ৰাফ আছে লাষ্ট প্যাৰাগ্ৰাফটো তাৰে যেটো ফন্ট সাইজ আছে এটো 17 পইণ্টছ চেঞ্জ কৰিব লাগিব ঠিক আছে সো আমাৰ লাষ্ট প্যাৰাগ্ৰাফটো ইয়াতে সিলেক্ট কৰি লাগিব এটোটো সকলোৱে পাৰিবই চাগে যেটো বহুত ইজি হয় কিন্তু ইয়াতে এটা ক্লিক কৰি দিয়া যে আপোনালোকৰ যেটো ডিফল্ট দিয়া থাকে ইয়াতে 17 টো নাথাকে ইয়াতে দেখিছে 16 14 এইটো কাৰণে ইয়াতে আপুনি ওপৰত এডিট কৰিব লাগে তো ইয়াতে আপুনি 17 দি কিনে এন্টাৰ ক্লিক কৰিলে এটো 17 হৈ যাব সো এনেকুৱা ট্ৰিকি বস্তুবিলাক দিয়া যাতে আপুনি আপোনাৰ অলপ টাইমটো কনজিউম হয় সো যিমান পাৰে আপোনালোকে প্ৰেক্টিস কৰিব লাগিব যাতে যিমান পাৰে সোনকালে স্কিল টেষ্টৰ এক্সামটো ফিনিশ কৰিব পাৰে সো এনেকুৱা কোৱেশ্যন বিলাক এই কাৰণে দিয়ে যাতে আপোনাৰ টাইমটো কনজিউম কৰে ঠিক আছে সো নেক্সট কি দিয়া আছে সো নেক্সট দিয়া আছে এপ্লাই নাম্বাৰস ফৰ দা লাষ্ট টু সেন্টেন্সেস ফৰ ফোৰ্থ প্যাৰাগ্ৰাফ সো 4 নম্বৰ যেটো প্যাৰাগ্ৰাফ আছে এৰা লাষ্ট দুটা যি লাইন আছে এই লাইন দুটা আপোনাৰ নাম্বাৰিং কৰিব দিছে ঠিক আছে সো আমাৰ যেটো লাষ্ট দুটা লাইন আছে সো এটো আপোনালোকে প্ৰথমতে এনেকে এলাইন কৰি ল'ব ঠিক আছে এলাইন কৰাৰ পিছত এনেকে আপোনালোকে সিলেক্ট কৰি ল'ব লাষ্ট লাইন দুটা সিলেক্ট কৰাৰ পিছত ইয়াতে দেখিছে নাম্বাৰিং অপচন আছে ইয়াতে তাত ক্লিক কৰি দিয়া ললে আপোনাৰ নাম্বাৰিং হৈ যাব 1 2 যিমানে নাথাকক কিয় আটা প্ৰথমতে আপুনি এলাইন কৰি ল'ব লাগিব বস্তুখিনি আপোনালোকে ঠিক আছে সো এটো হৈ গল বুজি পালে সো ভিডিওটো যদি আপোনালোকে চাই আছে যদি কিছুমানৰ কাৰণে হয়তো ফাস্ট হ'ব কিছুমানৰ কাৰণে স্লো হ'ব পাৰে যদি ফাস্ট হৈছে আপোনালোকে স্পিডটো কমাই ল'ব পাৰে 0.75 বা 0.5 কৰি আৰু যিবিলাকৰ কাৰণে স্লো হৈছে তেওঁলোকে 1.25x ত বঢ়াই ল'ব পাৰে সো ঠিক আছে সো নেক্সট কি দিছে সো নেক্সট দিছে যে আপোনালোকৰ সেট আপ দা পেজ লেআউট অন ল্যান্ডস্কেপ ওৰিয়েন্টেশন সো আপোনাৰ যেটো পেজ লেআউট আছে এটো ল্যান্ডস্কেপ ওৰিয়েন্টেশনত চেঞ্জ কৰিব দিছে সো পেজ লেআউটটো চেঞ্জ কৰাৰ কাৰণে আপোনাৰ অপচন দেখাই আছে ইয়াতে লেআউট আছে লেআউটত গৈ কিনে ইয়াতে দেখা পাব ওৰিয়েন্টেশন ইয়াতে ক্লিক কৰি আপুনি জাস্ট ল্যান্ডস্কেপ ক্লিক কৰা ললে এটো ল্যান্ডস্কেপ হৈ যাব সো দেখা পাইছে সো বৰ্তমান বাৰু এটো পোৰ্ট্ৰেটত থৈ দিছো সো তেনেকে আপুনি ইয়াতে চেঞ্জ কৰিব পাৰে লগতে ইয়াতে মাৰ্জিনৰ অপচন আছে ঠিক আছে সো এইবিলাকৰ অপচনৰ বিষয়ে আমি আহিম লাহে লাহে কিন্তু প্ৰথমতে আমি জাস্ট ইয়াতে যি কোৱেশ্যনত কেনেকুৱা আহে সো হেতু ডিসকাস কৰি লওঁ আমি প্ৰথমতে So next কি দিছে so next দিছে apply page border only at the bottom of the page so ঠিক আছে so আমাৰ page border দিব দিছে কিন্তু bottomত দিব দিছে মানে তলৰ ফালে দিব দিছে so page border দিবৰ কাৰণে আপোনাৰ প্ৰথমতে যাব লাগিব ডিজাইনত যাব লাগিব ঠিক আছে ডিজাইনত যোৱাৰ পিছত আপোনাৰ page border ইয়াত অপচন দেখিছে page border টো ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাইছে ইয়াতে এটো ইয়াতে আপুনি প্ৰথমতে ডিজাইন সিলেক্ট কৰিব পাৰে কেনেকুৱা ডিজাইন লাগে তো ইয়াতে আমি বেসিক টো সিলেক্ট কৰিছো তো ইয়াতে বটম এটো বটম আছে এটা টপ আছে সো এটো ৰাইট এটো লেফট সো আমাক যেটো বটম দিব দিছে আমি বটম টো সিলেক্ট কৰিম বাকি কিটা ডিসিলেক্ট কৰি দিম ঠিক আছে আৰু ইয়াত সিলেক্ট কৰিবলৈ আপুনি গোটাই ডকুমেন্টত লাগে নে সিলেক্ট কৰি থোৱা পেজটো লাগে নে প্ৰথম পেজটো নে যেটো পেজ সিলেক্ট হৈ আছে হেতুৰ বাহিৰে বাকি গোটাই কিটা লাগে আমি ইয়াতে হোল ডকুমেন্টে সিলেক্ট কৰিম তাকে আমি ওকে কৰি দিম ঠিক আছে সো গোটেই যিমান পেজ আছিল গোটেই কেটাতে আপোনাৰ পেজ বৰ্ডাৰ আহি গৈছে যদি আপোনাৰ কোৱা থাকে যে পেজ বৰ্ডাৰ ষ্টাইল এনেকুৱা হ'ব লাগিব তেতিয়া আপোনালোকৰ ইয়াতে যাব লাগিব কাস্টমত সিলেক্ট হৈ আছে তাৰপিছত এনেকুৱা ধৰ আপোনাৰ স্পেস থকা লাগে যে ষ্ট্ৰেট লাইনৰ মাজে মাজে এনেকে স্পেস থকা ইয়াত সিলেক্ট কৰিব লাগিব দেন এবাৰ ডিসিলেক্ট কৰি আকৌ সিলেক্ট কৰিব লাগিব তো ইয়াতে যেটো এটো প্ৰিভিউ হয় ইয়াত আপোনালোকে সদায় চাব যে আহিছে নে নাই যদি ইয়াত নাহে কিন্তু আপোনালোকৰ যেটো ফাইল আপুনি এডিট কৰি আছে আপোনালোকে সো এই ফাইলটো কিন্তু দেখা নাপাব সো ইয়াতে সিলেক্ট কৰাৰ পিছত আপোনালোকে ওকে কৰিব লাগিব দেখা পাইছে তো চেঞ্জ হৈ গৈছে তো এনেকে পেজ বৰ্ডাৰ দিয়া হয় সো ঠিক আছে বুজি পালে So next আপোনালোকৰ দিয়া আছে যে perform the operation strike through to the second line of first paragraph so আমাৰ যেটো প্ৰথম প্যাৰাগ্ৰাফ আছে so প্ৰথম প্যাৰাগ্ৰাফৰ যেটো সেকেন্ড লাইন আছে এই লাইনটো so এই সেকেন্ড লাইনটো আপোনাৰ strike through perform কৰিব দিছে ঠিক আছে
So strike to perform যদি normally আপোনাক কোৱা থাকে তেতিয়াহ'লে আপুনি জাস্ট ইয়াতে দেখা পাইছে এইটো strike through হয় এটোকে strike through বুলি কয় so এটো হৈছে basic strike through আৰু যদি কুৱেশ্যন আপোনাৰ মেনশন কৰা থাকে ডাবল strike through বা তেনেকুৱা তেতিয়াহ'লে আপুনি এটো অপচনত ইয়াৰে হোম পেজত গৈ কিনে ইয়াতে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ দেখা পাইছে এফেক্টত ডাবল strike through আছে যদি ডাবল strike through দিয়া থাকে তেতিয়াহ'লে ইয়াতে মানে দুডাল ষ্ট্ৰেট লাইন পাৰ হয় আপোনাৰ সেন্টেন্সৰ মাজে সো এটোকে ডাবল strike through বুলি কোৱা হয় সো বুজি পালে সো এনেকে ডাবল strike through এড কৰা হয় ডাবল অর সিঙ্গল সো নেক্সট কি দিয়া আছে সো নেক্সট দিয়া আছে যে give 1 cm left and 1 cm right indentation to second paragraph তো ঠিক আছে সো আমাৰ যেটো সেকেন্ড প্যাৰাগ্ৰাফ আছে সো সেকেন্ড প্যাৰাগ্ৰাফত আমাৰ কি কৰিব দিছে 1 cm right and 1 cm left ত indentation এড কৰিব দিছে সো indentation এড কৰিবৰ কাৰণে আপোনাৰ হোম বাটনতে যাব লাগিব সো হোমত যোৱাৰ পিছত আপোনালোকে ইয়াতে যাব লাগিব ঠিক আছে যেটো প্যাৰাগ্ৰাফ সেটিং আছে আৰু যদি আপোনালোকৰ কলে হল যে ইনক্ৰিজ এন্ড ডিক্ৰিজ তো ইয়াতে শর্ট কি দিয়া আছে এটা ডিক্ৰিজ আৰু এটা ডিক্ৰিজ ইনডেন্ট এন্ড ইনক্ৰিজ ইনডেন্ট বুলি সো আমি এটা প্যাৰাগ্ৰাফ সেটিংত যাম তাৰ পিছত ইয়াতে দেখা পাইছে ইনডেন্টেশন সো লেফটত 1 cm এন্ড ৰাইটত 1 cm বুলি কৈছে সো ইয়াতে সিলেক্ট কৰি আপোনালোকে 1 দিলে হয় এন্ড দেন ৰাইটতো 1 cm and then okay click কৰিলে হ'ল okay click কৰাৰ পিছত এটো হৈ যাব আপোনাৰ indentation to add হৈ গল so next আমাক কি কৰিব দিছে give the border and shading to the third paragraph so 3 নম্বৰ প্যাৰাগ্ৰাফত কি কৰিব দিছে border and shading add কৰিব দিছে so border and shading add কৰিবৰ কাৰণে so আপোনালোকে হোম পেজতে যাব লাগিব হোম পেজত গৈ ইয়াতে দেখা পাইছে যেটো বৰ্ডাৰছৰ আইকনৰ ৰাইট সাইডৰ অপচন আছে ইয়াতে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত আপোনালোকে যাব লাগে borders and shadings ত যোৱাৰ পিছত আপোনাৰ যেটো border অপচন আছে border অপচনৰ ইয়াতে বক্স ক্লিক কৰিব লাগিব দেন আপোনালোকে shadingত যাব লাগিব shading ইয়াতে দেখা পাইছে নো কালাৰ হৈ আছে যেটো হোৱাইট ব্যাকগ্ৰাউণ্ড আছে সো আমি হোৱাইটৰ বাহিৰে যি কোনো কালাৰ এড কৰিব পাৰো কিন্তু ব্ল্যাক এড কৰিলে আপোনাৰ টেক্সটৰ লগত সেম হ'ব গতিকে এটো মাৰ্জ হৈ যাব সো আমি ব্লু ইউজ কৰিম সো দেখা পাইছে ইয়াতে borders এড হৈছে আৰু borders ত shading ও এড হৈছে সো এনেদৰে borders and shading আপোনালোকে এড কৰিব পাৰে যদি কুৱেশ্যনত থাকে সো ঠিক আছে বুজি পালে সো নেক্সট কি কৰিব দিছে আপোনাৰ ৰিপ্লেস কৰিব দিছে সো এটা এটা বহুত ইউজফুল সিস্টেম হয় সো এই কাৰণে আপোনালোকে ইয়াতে কুৱেশ্যনত মেনশন কৰে যে ৰিপ্লেস কম্পিউটাৰ ওয়াৰ্ড টু সিস্টেম সো কি কৰিব দিছে যে জিমান কেটা কম্পিউটাৰ ওয়াৰ্ড আছে গোটেই কেটা সিস্টেম ওয়াৰ্ডটোৰে ৰিপ্লেস কৰিব দিছে সো তো ৰিপ্লেস কৰিবৰ কাৰণে আপোনাৰ হোম পেজতে আছে ইয়াতে ৰিপ্লেস অপচনটো সো ইয়াতে সো ইয়াতে আপোনালোকে ওয়াৰ্ডটো ক্লিক টাইপ কৰিব লাগিব কম্পিউটাৰ এন্ড দেন সিস্টেম সো যেটো ফার্স্ট ওয়ার্ড আছে এটো কোনটো ওয়ার্ড ৰিপ্লেস কৰিব লাগিব এটো বুজায় ফৰ what find what ঠিক আছে আৰু ৰিপ্লেস উইথ কি হেৰে ৰিপ্লেস কৰিব লাগিব যেটো সিস্টেমৰে লাগিব দেন আমি ৰিপ্লেস অলত ক্লিক কৰি দিম ঠিক আছে অল ডান আমাৰ যেটা 28 টা ওয়ার্ড আছে গোটেইটা ৰিপ্লেস একেলগে হৈ গল সো ঠিক আছে তো দেখা পাইছে ইয়াতে কম্পিউটাৰ ওয়ার্ড আছিল এটো এটা সিস্টেমৰে ৰিপ্লেস হৈ গল তো এটা জাস্ট মই আপোনালোকক এক্সাম্পল দেখাবৰ কাৰণে দিছো ঠিক আছে সো ইয়াতে যেটো এটো মিলা নাই যেটো আপোনাৰ সেন্টেন্সটো পঢ়িছিল টাইপস অফ সিস্টেমস ঠিক আছে সো ইয়াতে যদি কোনোবাই এটো ট্ৰিকটো নাজানে বা এই অপচন নাজানে 1 by 1 যদি আপোনালোকে ৰিপ্লেস কৰি থাকে তেনে হলে বহুত টাইম যাব আপোনালোকৰ সো এখানে এটো এনেকুৱা কোৱেশ্যন দিয়া হয় এতিয়া মই এটো বাৰু চেঞ্জ কৰি লৈছো So next কি দিয়া আছে so next দিয়া আছে the insert computer skill test as header and watermark so আপোনালোকক header and watermark এড কৰিব দিছে so ঠিক আছে so header এড কৰিবৰ কাৰণে so
আপোনালোকে যাব লাগিব ইনচাৰ্টত যোৱাৰ পিছত ইয়াতে হেডাৰ অপশ্যনটো দেখিছে ইয়াতে ক্লিক কৰি আপোনাৰ যিকোনো এটা সিলেক্ট কৰিব পাৰে যেটো মেনশন কৰা নাই সো আমি এটো সিলেক্ট কৰিম সিলেক্ট কৰাৰ পিছত ইয়াতে দেখা পাইছে আমাক এক কৰিব দিছে কম্পিউটাৰ স্কিল টেষ্ট ঠিক আছে সো এড হৈ গল কম্পিউটাৰ হেডাৰ এড হৈ গল সো হেডাৰটো গোটেইটা বিজতে এড হৈ গল ঠিক আছে সো নেক্সট আমাক কি কৰিব দিছে ওয়াটাৰমাৰ্ক এড কৰিব দিছে সো ওয়াটাৰমাৰ্ক এড কৰিবৰ কাৰণে আপোনালোকে ডিজাইনত যাব লাগিব ডিজাইনত যোৱাৰ পিছত তাৰপিছত আপোনালোকে কাস্টম ওয়াটাৰমাৰ্কত যাব লাগিব ইয়াতে দেখা পাইছে আপোনালোকে বহুত কেইটা অপচন আছে সো নো ওয়াটাৰমাৰ্ক পিকচাৰ ওয়াটাৰমাৰ্ক এণ্ড টেক্সট ওয়াটাৰমাৰ্কতে বেসিক্যালি যাব লাগিব কিন্তু আপোনালোকে যদি পিকচাৰ ওয়াটাৰমাৰ্ক দিয়া থাকে তেতিয়া হলে আপোনালোকে সিলেক্ট পিকচাৰ ক্লিক কৰি কিনে পিকচাৰ ক্লিক সিলেক্ট কৰিব পাৰে সো পিকচাৰ ওয়াটাৰমাৰ্ক দিয়াটো বহুত কমে দেখা যায় কিন্তু ম্যাক্সিমাম আপোনালোকক পিকচাৰ ওয়াটাৰমাৰ্ক নিদিয়ে সো আপোনালোক টেক্সট ওয়াটাৰমাৰ্কে দিব সো টেক্সট ওয়াটাৰমাৰ্কক ক্লিক কৰিব দেন কি ওয়াটাৰমাৰ্ক থব দিছে এটো আপোনালোকে টাইপ কৰিব সো ইয়াতে দিছে স্কিল টেষ্ট সো আমি স্কিল টেষ্ট লিখিলাম দেন আপোনালোকক ফন্ট সিলেক্ট কৰিব পাৰে আপোনালোকক যেনুকা দিয়া থাকে কিছুমানে টাইমছ নিউ ৰোমান দিব পাৰে কিছুমানে এৰিয়েল দিব পাৰে সো মই এটা নৰমালি এটা সিলেক্ট কৰি লৈছো দেন আপোনালোকক ইয়াতে অপচন দেখিছে ডায়াগোনাল এণ্ড হৰাইজন্টেল সো আপোনালোকৰ কোৱেশ্চন পেপাৰত যদি মেনশন থাকে ডায়াগোনাল দেন ডায়াগোনাল সিলেক্ট কৰিব আৰু যদি হৰাইজন্টেল মেনশন থাকে হৰাইজন্টেল সিলেক্ট কৰিব তাৰপিছত আপোনালোকে দেখা পাইছে কালাৰ ইয়াতে সেমি ট্ৰান্সপাৰেন্ট আছে আৰু আপোনালোকৰ বিভিন্ন ধৰণৰ কালাৰো চুজ কৰিব পাৰে ইয়াতে বট ম্যাক্সিমাম সেমি ট্ৰান্সপাৰেন্ট দিয়া হয় তো হেতু এটা দেন এপ্লাই ক্লিক কৰিব তো দেখা পাইছে আপোনালোকে ইয়াতে ওয়াটাৰমাৰ্ক এড হৈ গৈছে তো এনেকৈ আপোনালোকে ওয়াটাৰমাৰ্ক এড কৰিব পাৰে সো নেক্সট আপোনালোকক কি কৰিব দিছে সেট এ পাসওয়াৰ্ড টু মডিফাই সো মডিফাই কৰিবৰ কাৰণে আপোনালোকক পাসওয়াৰ্ড প্ৰটেকচন এটা দিব দিছে সো আপোনালোকে মনত ৰাখিব দে দুটা টাইপৰ পাসওয়াৰ্ড প্ৰটেকচন থাকে এটা ওপেন আৰু এটা মডিফাই সো মডিফাইটোত কি হয় কোনোবা বেলেগ এজন ইউজাৰে আপোনাৰ যেটো ফাইল থাকে সো ফাইলটো ওপেন কৰি ৰিড কৰিব পাৰিব কিন্তু মডিফাই কৰিব নোৱাৰে কাৰণ মডিফাই কৰিবৰ কাৰণে পাসওয়াৰ্ডটো লাগিব সো হেতু জাস্ট এড কৰিব দিছে সো এটো কৰিবৰ কাৰণে আপোনালোকে যাব লাগিব ফাইলত দেন যাব লাগিব সেভ এজ ঠিক আছে তো সেভ এজত যোৱাৰ পিছত আপোনালোকৰ থাকিব মোৰ অপচন সো মোৰ অপচনত ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাব ইয়াতে টুলছত যোৱাৰ পিছত আপোনালোকে জেনাৰেল যেটো অপচন আছে সো জেনাৰেল অপচনত ক্লিক কৰিব লাগিব সো ক্লিক কৰাৰ পিছত আপোনালোকৰ দুটা অপচন আহিব এটা থাকিব পাসওয়াৰ্ড টু ওপেন আৰু এটা থাকিব পাসওয়াৰ্ড টু মডিফাই সো আপোনাৰ যেটো আছে পাসওয়াৰ্ড টু মডিফাই তাত আপোনালোকে পাসওয়াৰ্ডটো দিলে হ'ল যি দিয়ে আপোনালোকৰ ইচ্ছামতে ঠিক আছে আৰু যদি মেনশন কৰা থাকে যে কোৱেশ্চন পেপাৰত যে আপোনালোকৰ ৰোল নাম্বাৰটো পাসওয়াৰ্ড হিচাপে থক বা আপোনাৰ নামটো থক বা তাতে দি দিছে যে এটো পাসওয়াৰ্ড থক তেতিয়া হলে মানে এই তেওঁলোকে যেটো মেনশন কৰা থাকে হেতু পাসওয়াৰ্ড দিব লাগিব ঠিক আছে সো এনেকৈ পাসওয়াৰ্ড এড কৰা হয় সো আজি যিমান কেইটা কোৱেশ্চন লৈ আছিলো গোটেইকেইটা বহুত ইম্পৰ্টেন্ট হয় কাৰণ এইকেইটা কোৱেশ্চন আগতে বহুতবাৰ আহি গৈছে কম্পিউটাৰ স্কিল টেষ্টত আৰু এডিআৰই টো আহিছে সো সেইভাবে আপোনালোকে এইকেইটা চাব প্ৰেক্টিস কৰিব সো বহুত সোনকালে আমি প্ৰজ্ঞান ক্লাसेस যেটো এপ্লিকেশন আছে তাত কম্পিউটাৰ স্কিল টেষ্টৰ বাবে কোৰ্স লঞ্চ কৰিম সো আপোনালোকে যিমান পাৰে এক্টিভ হৈ থাকিব চেনেলটোত আৰু লগতে নতুন ভিডিও এতিয়া আহি থাকিব সো চেনেলটো সাবস্ক্ৰাইব কৰি দিব সো আজিলৈ ইমানে আছিল সো টিল দেন থ্যাংক ইউ হয়তো আশা কৰো আপোনালোকে বুজি পাইছে গোটেইখিনি যি বুজোৱা হৈছে আৰু তেতিয়ালৈকে থ্যাংক ইউ এণ্ড গুড বাই Thank you for watching.